নলবাৰীৰ গোবিন্দপুৰ পশ্চিম চুবুৰী নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন ভাগৱত শোভাযাত্ৰাৰে মুখৰিত হ'ল সমগ্ৰ অঞ্চল। নলবাৰী জিলাৰ গোবিন্দপুৰ পশ্চিম চুবুৰী নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সোমবাৰে অনুষ্ঠানৰ দ্বিতীয় দিন ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰ পিছতেই ধৰ্মীয় পতাকা উত্তোলন কৰে গোবিন্দপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি নিপু বৰ্মনে। গোবিন্দপুৰ গাঁৱৰ বৈকুণ্ঠগামী মহান ব্যক্তিসকলৰ লগতে দেশমাতৃৰ হকে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলক স্মৰণ কৰাৰ বাবে স্মৃতি তৰ্পণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাসে। ইয়াৰ পিছত ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক মোহন কলিতাই। নামঘৰ মণিকূট আৰ্হিৰে নামঘৰ বনাই কৰা ভাগৱত শোভাযাত্ৰাই দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিলে সমগ্ৰ গোবিন্দপুৰ অঞ্চল। এক প্ৰকাৰ হৰি নামেৰে মুখৰিত হ'ল সমগ্ৰ গোবিন্দপুৰ। আমাৰ গোবিন্দপুৰ পশ্চিম চুবুৰীৰ গুৰু আসন প্ৰতিষ্ঠা দিৱসৰ ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি আমাৰ গঞা ৰাইজে 4দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী পালন কৰিছে। আজি দ্বিতীয় দিন। আজি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈ গৈছে। তাত ভাগৱত শোভাযাত্ৰা, পতাকা উত্তোলন আৰু এতিয়া আমাৰ প্ৰসাদ বিতৰণ আছে, মহাপ্ৰসাদ বিতৰণ আছে। আবেলিলৈ আমি ওজাপালি প্ৰদৰ্শন ব্যৱস্থা কৰিছোঁ। কাইলৈ আমাৰ ধৰ্মালোচনী সভা আছে, নাগাৰা নাম পৰিৱেশন আছে, মহিলা পাঠিকাৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা আছে। আৰু পৰহি দিনা মুৰুলী সাংস্কৃতিক গোষ্ঠীৰ বাৰে সাংস্কৃতিক অনুষ্ঠান আছে, বিভিন্ন নৃত্য প্ৰতিযোগিতা আছে, লোকগীত প্ৰতিযোগিতা আছে। গতিকে বিভিন্ন ধৰ্মীয় অনুষ্ঠান, নাম প্ৰসংগ, প্ৰাত প্ৰসংগ, সন্ধ্যা প্ৰসংগ, বিভিন্ন অনুষ্ঠান, খেল ধেমালি আৰু শিশু কিশোৰ, ইয়াত বিভিন্ন বয়সৰো খেল ধেমালি প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ইয়াত গোবিন্দপুৰ পশ্চিম চুবুৰী, পূব চুবুৰীৰ সমগ্ৰ গঞা ৰাইজে ইয়াত আন্তৰিকতাৰে সহযোগ কৰিছে। ইয়াত ডেকা যুৱক, মহিলা, কিশোৰ সকলোৱে আন্তৰিকতাৰে সকলোৰে ইয়াত অৱদান আছে। ইয়াত আৰ্থিকভাৱে, দৈহিকভাৱে, মানসিকভাৱে সমগ্ৰ অঞ্চলটোৱে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা চলাইছে। আমি সমগ্ৰ ৰাইজৰ ওচৰত নথৈ কৃতজ্ঞতা জনাইছোঁ, তেওঁলোকক নমস্কাৰ জনাইছোঁ। তেওঁলোকৰ সহায় সহযোগ যাতে আমি ভৱিষ্যতে পাই থাকোঁ, অঞ্চলটো যাতে উন্নতিৰ দিশত আগবাঢ়ি যায়, তাকে আমি আমাৰ এই কমিটিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। কেইবা শতাধিক ভকত বৈষ্ণৱ আই মাতৃ শিশুৱে হৰি নাম গাই ভাগৱত শোভাযাত্ৰাত অংশ লয়। সন্ধিয়া অসমীয়া সংস্কৃতিৰ বাহক ওজাপালি প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে বাকী দিনসমূহত বিভিন্ন মাংগলিক, সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব বুলি জনা যায়। শংকৰ কলিতাৰ ৰিপৰ্ট DA 365।